অসমীয়াৰ সংজ্ঞা সংখ্যালঘুৰ সংজ্ঞা হ'ব নিৰূপণ গুৰুজনাৰ কীৰ্তিৰ বিশ্বজনীন প্ৰচাৰ কীৰ্তিচিহ্নৰ সংৰক্ষণৰ পণ বুধবাৰে বিধানসভাত বিশেষ মন্তব্য দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল বিধানসভা বুলিয়েই নহয় অসমৰ সমাজ জীৱনক প্ৰতি মুহূৰ্তত প্ৰভাৱিত কৰা অসমীয়াৰ সংজ্ঞা অতি শীঘ্ৰেই নিৰূপিত কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ আবেগিকভাৱে ইমোশনেলি যোনে অসমক নিজৰ মা বুলি ভাবে সকলো অসমীয়া সমস্যাটো হৈছে যে ক্লজ 6ৰ আসাম একৰ্ডৰ অসমীয়া সংজ্ঞা এটা নিৰূপণ কৰি কাক আমি প্ৰটেকশ্যনলৈকে লৈ যাম চনলৈ আমি অসমীয়া নিৰ্ধাৰণ কৰিম নে নৃতাত্ত্বিকভাৱে অসমীয়া আমি নিৰ্ধাৰণ কৰিম so whether we are going to have a anthropological definition or a definition on the basis of cut-off year মই ভাবো যে এইবাৰ যি চৰকাৰৰ লগত আলাপ আলোচনা মিনিষ্ট্ৰিয়েল কমিটিয়ে কৰি আছে তাতে আমি এই সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম অসমীয়া সংজ্ঞা নাই বুলি ক'লে বাহিৰত মানুহে হাঁহিব যে অসমীয়া সংজ্ঞা নাই এইবাৰ যিখিনি সংগঠনসমূহৰ লগত কথা পাতি আছে এই সমস্যাটো ডেফিনেটলি আমি এইবাৰ শেষ কৰাৰ কাৰণে চেষ্টা কৰিম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈয়েও লৈছিল একেই প্ৰচেষ্টা কিন্তু তৰুণ গগৈৰ অন্তিমটো কাৰ্যকালত প্ৰণৱ গগৈৰ এই প্ৰচেষ্টায়ো নাপালে সফলতা এইবাৰ আকৌ একেই চৰ্চা নেতৃত্বত স্বয়ং মুখ্যমন্ত্ৰী সংখ্যালঘু মানেই বুজি পোৱা ধাৰণা শুদ্ধ নহয় সংখ্যালঘু মানেই মুছলমান বুলি হয়তো ক'ব নোৱাৰিব মৃণাল শইকীয়াৰ অসমীয়া আৰু সংখ্যালঘুৰ সংজ্ঞা সন্দৰ্ভত মত দিবলৈ গৈ সদনত এই তাৎপৰ্যপূৰ্ণ উদ্ধৃতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতীয় সংবিধানত মাইনৰিটি কোন সেই বিষয়ে কোনো ডেফিনেশ্যন নাই এনেকৈ ৰিলিজিয়াছ মাইনৰিটিৰ ওপৰত ডেফিনেশ্যন আহিলে লিংগুইষ্টিক মাইনৰিটিৰ ওপৰত এতিয়ালৈকে ডেফিনেশ্যন কোনো এক্টত অহা নাই ভাৰত চৰকাৰে এখন এফিডেভিট দিছে যোৱা কেইদিনমান আগতে যে হিন্দু কেন অলছো বি এ মাইনৰিটি ইন এ গিভেন ষ্টেট মাইনৰিটি মানে অকল মুছলিম নুবুজায় আজি যদি কেৰেলাৰ কণ্টেক্সটত চোৱা যায় জম্মু কাশ্মীৰৰ কণ্টেক্সটত চোৱা যায় দেন হিন্দু কেন অলছো বি এ মাইনৰিটি আজি বৰাক ভেলীত বেংগলী কোৱা মানুহখিনিক আমি লিংগুইষ্টিক মাইনৰিটি ক'ব নোৱাৰোঁ দে আৰ দ্য লিংগুইষ্টিক মেজৰিটি অসমীয়া ভাষা ৰেংমা নগা কোৱা ভাষা মণিপুৰী কোৱা ভাষা দে আৰ দ্য লিংগুইষ্টিক মাইনৰিটি ইন দ্য কণ্টেক্সট অফ বৰাক ভেলী সেইকাৰণে এই বিবিধতাটো বহু দিনৰ পৰা ভাৰতত এটা ধাৰণা আছিল যে মুছলমান মানেই মাইনৰিটি ধৰ্ম সংস্কৃতি আৰু শিক্ষাৰ প্ৰতি যদি থ্ৰেট পাৰচেপশ্যন আছে দেন দে কেন অলছো বি কনচিডাৰ্ড এজ এ মাইনৰিটি অনাগত কিছু দিনত আমি সুপ্ৰিম কোৰ্টৰ পৰা ক্লাৰিটি পাম যে হু আৰ দ্য মাইনৰিটি আৰু অসমৰ কণ্টেক্সটত মই সদায় কৈ আহিছোঁ যে আমি ইয়াতে যি মাইনৰিটি বুলি যাক ৭৫ বছৰ আমাৰ ধাৰণা আছিলে দে আৰ নো লংগাৰ মাইনৰিটি দে কেনট বি মাইনৰিটি ইন দ্য চিটুৱেশ্যন অফ দ্য টুডেজ কণ্টেক্সট সংবিধানত সংখ্যালঘু ভাষিক সংখ্যালঘুৰ কথা নাই ধৰ্ম সংস্কৃতি শিক্ষাৰ দিশে ৰাখি সংখ্যালঘু নিৰ্ণয় কৰা উচিত স্বৰাজোত্তৰ কালত থকা সংখ্যালঘুৰ ধাৰণা সলনি হ'ব ভাষিক বা জনগোষ্ঠীয় সংখ্যালঘুৰ সুবিধা লোৱা একাংশই কেনেদৰে ধৰ্মীয় সংখ্যালঘুৰ সুবিধাও আদায় কৰি আছে সেয়াও ক'লে মুখ্যমন্ত্ৰীয়ে কিছুমান ক্ষেত্ৰত এজন মানুহে মাইনৰিটি স্কলাৰশ্বিপো পাইছে এছটি স্কলাৰশ্বিপো পাইছে মাইনৰিটি স্কলাৰশ্বিপো পাইছে অবিচি স্কলাৰশ্বিপো পাইছে গতিকে এতিয়া এই বিষয়বিলাক বিতৰ্কলৈ আহিছে বিতৰ্ক মানে দিজ আৰ নট টু মে বিতৰ্ক নহয় দিজ আৰ হেল্থি ডিবেট সুপ্ৰিম কোৰ্টৰ মঞ্চত এই ডিবেটবিলাক আৰম্ভ হৈছে আৰু মই ভাবোঁ যে এইবাৰ মাইনৰিটি ডেফিনেশ্যনটো ডেফিনেটলি যিটো কোৰ্টত কেছ চলি আছে তাৰ পৰা মাইনৰিটি ডেফিনেশ্যনটো ইমাৰ্জ হ'ব আৰু এইবাৰ আমি হয়তো গম পাম যে মাইনৰিটি কোন শ্ৰীমন্ত শংকৰদেৱৰ গৰিমা প্ৰসাৰ প্ৰচাৰৰ বাবে দায়বদ্ধ চৰকাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ যি বটদ্ৰৰ বা থান তাক আমি কেনেকৈ সজাই পৰাই তুলিছোঁ অহা বিহুৰ সময়ত মই তাত আকৌ যাম আৰু এটা প্ৰকল্প আৰম্ভ হৈছে আৰু 150 কোটি টকাৰে আন এটা প্ৰকল্পৰ কাম তীব্ৰ গতিত চলি আছে পাটবাউসীৰ চাৰিওফালে পৰিৱেশ আজি তাত বহুত পৰিৱৰ্তন হৈছে সেই পৰিৱেশক পুনৰ উভতাই আনি পাটবাউসীক কেন্দ্ৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু দামোদৰদেৱ গুৰুজনাই
ভট্টদেৱ গুৰুজনাই জীৱনৰ মূল্যৱান সময় অতিবাহিত কৰা এই পাঠবাউসীখনক সজাই পৰাই তোলাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। বিশ্বভাৰতীক আমি ইতিমধ্যে পুঁজি মুকলি কৰি দিছোঁ আৰু হয়তো শ্বেয়াৰখনো আমি আনুষ্ঠানিকভাৱে অহা 2 মাহ এমাহৰ ভিতৰত আমি দেখা পাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চাৰ্কিট হওক বা পৰিক্ৰমা হওক আমি নিৰ্মাণ কৰিব যত্ন কৰিছোঁ যে বৰদোৱাত তেখেত জন্ম লৈ কোনোবা স্থানত যদি তেওঁ এদিনো আছিলে তাতেও এটা নামঘৰ নিৰ্মাণ কৰি আমি সমগ্ৰ চাৰ্কিটটো আমি নিৰ্মাণ কৰিব খুজিছোঁ আৰু অসম ৰাজ্যিক পৰিবহণ নিগম বা আন বাছ সেৱা আদিও আমি কৰিব খুজিছোঁ। নামঘৰবিলাকৰ লগত গেষ্ট হাউচ বনাব খুজিছোঁ যাতে দৰ্শনাৰ্থী গ'লে তাত থাকিব পাৰে। গুৰুজনা সন্দৰ্ভত বিভ্ৰান্তি সৃষ্টি কৰা গ্ৰন্থ আৰু লেখককো কঠোৰ সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। এই পুথিখনৰ ওপৰতো আমাৰ ক'বলগীয়া এইটোৱে যে এই গ্ৰন্থকাৰৰ ওপৰত আমি সেকশ্যন 153 অফ IPC য'ত এনিমিটি বিটুইন দ্য কমিউনিটি প্ৰমোট কৰা হয় তাৰ বিৰুদ্ধে আমি ক্ৰিমিনেল একশ্যন ল'বৰ কাৰণে দিছোঁ, ক্ৰিমিনেল কেছ ল'ব দিছোঁ, কিন্তু গ্ৰন্থ নিষিদ্ধ কৰাৰ পাৱাৰ অসম চৰকাৰৰ কোনো সেকশ্যনত নাথাকে। মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম আদিৰে অসমৰ সীমা বিবাদ দীৰ্ঘদিনীয়া। শেহতীয়াকৈ মেঘালয় আৰু অসমৰ বিবাদ নিষ্পত্তিৰ প্ৰক্ৰিয়া সন্দৰ্ভতো বিশেষ মত হিমন্ত বিশ্ব শৰ্মাৰ। আমি দুইখন ৰাজ্যই আজি মিলা মিছাকৈ কিবা এটা সমাধান কৰিব পাৰিলোঁ আৰু লোকেল মানুহ কোনেও আমাক আহি আপত্তি কৰা নাই যে কোনোবা এখন গভৰ্ণমেণ্টে সাংঘাতিক বেয়া কাম কৰি দিলে। জাগা কাজিয়া লাগি আছে 6-7 জাগাত, কিন্তু সেই 6-7 জেগাৰ কাজিয়াটোকে বহুত জাগাত দেখুওৱা হয় কাৰণ দিজ আৰ অল মেপছ। এটা খুব মিলা মিছাৰ পৰিৱেশেৰে আমি সমস্যাটো সমাধানৰ চেষ্টা কৰিছোঁ। আপোনালোকৰ পৰা মই সহযোগিতা বিচাৰিছোঁ আৰু ইয়াত অল পাৰ্টিয়ে মিলি আমি কামটো কৰিছোঁ। সংবেদনশীল বিষয়ৰূপে অসমীয়া সমাজ জীৱনত দশক জুৰি চৰ্চিত হোৱা বিষয়সমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এনে মন্তব্য বিবেচিত হৈছে তাৎপৰ্যপূৰ্ণৰূপে। ৰমেন কলিতা আৰু জুঞ্জলি দত্ত বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।